অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটা পলিটিকেল ব্ৰেকিং বিজেপিত যোৰহাট বিজেপিত মুখ্য আঘাত এইবাৰ জিলা উপসভাপতিয়ে বিজেপি দল ত্যাগ কৰিছে বিজেপি দলত লবি কেন্দ্ৰিক ৰাজনীতি চলাৰ অভিযোগ আনি দল ত্যাগ কৰিছে জিলা উপসভাপতি আৰু তাৰ পাছতেই যোৰহাট বিজেপিত কিদৰে ধুমুহাৰ সৃষ্টি হৈছে জনোৱাৰ চেষ্টা কৰিম এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছো যোৰহাট বিজেপিত মুখ্য আঘাত গুৰুত্বপূৰ্ণ খবৰ জিলা উপসভাপতিয়ে ত্যাগ কৰিলে এইবাৰ বিজেপি দল জিলা উপসভাপতিয়ে বিজেপি দল ত্যাগ কৰিছে লবি কেন্দ্ৰিক ৰাজনীতিৰ বাবে দল ত্যাগ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা দিব্যজ্যোতি লিখকে বিজেপি দল ত্যাগ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো যোৰহাট বিজেপিত মুখ্য আঘাত শীঘ্ৰে 20,000 কৰ্মী লৈ এজেপিত যোগদান কৰাৰ সম্ভাৱনা আৰু যোৰহাট বিজেপিত মুখ্য আঘাত শেহতীয়া তথ্য এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জিলা উপসভাপতিয়ে যোৰহাট জিলাৰ উপসভাপতিয়ে বিজেপি দল ত্যাগ কৰিছে লবি কেন্দ্ৰিক ৰাজনীতি বিজেপিত চলে বুলি অভিযোগ আনি বিজেপিৰ দল ত্যাগ কৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো শীঘ্ৰে 20,000 বিজেপি কৰ্মীসহ এজেপিত যোগদান কৰাৰ অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে যোৰহাট বিজেপিত মুখ্য আঘাত এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো জিলা উপসভাপতি দিব্যজ্যোতি লিখকে দল ত্যাগ কৰিছে লবি কেন্দ্ৰিক ৰাজনীতিৰ অভিযোগেৰে বিজেপি দলত লবি কেন্দ্ৰিক ৰাজনীতি চলে বুলি অভিযোগ আনি বিজেপি দল ত্যাগ কৰিছে বিজেপিৰ পৰা আঁতৰি আহিছে শীঘ্ৰে 20,000 বিজেপি কৰ্মীসহ এজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো জিলা উপসভাপতি এইগৰাকী দিব্যজ্যোতি লিখকে দল ত্যাগ কৰিলে লবি কেন্দ্ৰিক ৰাজনীতিৰ বাবে দল ত্যাগ কৰাৰ অভিযোগ দিব্যজ্যোতি লিখকে বিজেপি দল ত্যাগ কৰিছে যোৰহাট জিলা বিজেপিৰ উপসভাপতি আছিল দিব্যজ্যোতি লিখক আৰু শীঘ্ৰে 20,000 বিজেপি কৰ্মীসহ দিব্যজ্যোতি লিখকে অসম জাতীয় পৰিষদত যোগদান কৰাৰ সম্ভাৱনা আছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো সদ্য বিজেপি ত্যাগী দিব্যজ্যোতি লেখকৰ এই মুহূৰ্তত কিছু মন্তব্য আহি পৰিছে আমি পুনে পুনে মন্তব্য শুনাম তেওঁলোকে স্বীকাৰ মই দিবলগীয়াটো দিলোঁ তেওঁলোকে বিষয়ববীয়া স্বীকাৰ জিলা সভাপতিয়ে কৰে নকৰে তেওঁলোকৰ বিচাৰ্য বিষয় মই কিন্তু পদত্যাগ দিলোঁ মই লিখিতভাৱে দিছোঁ তেওঁলোকক উপসভাপতি মোৰ পৰা আমাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে তেওঁ দায়িত্ব লৈছে যে জিলা সভাপতিলৈ পদত্যাগ পত্ৰ তেওঁ দিব আৰু মই ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি ৰাজ্যিক সভাপতিলৈ মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলোঁ মোৰ লগত আজি যোৰহাট জিলাৰ মন কী বাতৰ সভাপক সৌৰভ বৈশ্য ডাঙৰীয়াইও পদত্যাগ কৰিছে তেওঁ পদত্যাগ কৰিছে তেওঁৰ কাৰণটো হয়তো বেলেগ হ'ব পাৰে মোৰ লগত নিমিলিবও পাৰে তেওঁ কি কাৰণে কৰিছে মই ইমান কথাটো নাজানো তেওঁ কিন্তু বিতুষ্ট বুলি মই জানো যে দলীয় কাম কাজত কিছু বিতুষ্ট হৈছে যোগ্য প্ৰাৰ্থীয়ে যোগ্য ব্যক্তিয়ে যোগ্য স্থান নাই পোৱা এইটো এটা মানে মনত চলি থাকিবলগীয়া এটা কথা সকলো কৰ্মীৰ মাজত আৰু লবি যোৰহাটত যিটো লবি কেন্দ্ৰিক ৰাজনীতি এই নিৰ্বাচনৰ পিছৰ পৰাই এই লবি কেন্দ্ৰিক ৰাজনীতি কিন্তু যোৰহাটখন বিজেপিটো আজি ভাৰতীয় জনতা পাৰ্টি খণ্ড খণ্ড হৈছে এই খণ্ড বিজেপিত আপুনি কাম কৰা পৰিৱেশ নাই কাৰোবাৰ ৰিকমেণ্ডেশ্যন কাৰোবাৰ মানে ৰেফাৰেঞ্চ লৈহে আপুনি বিজেপিত আজি তাৰিখত কাম কৰিব আপুনি সুবিধা লাভ কৰিব এনেকুৱা ধৰণৰ কথা পৰিৱেশ আজি বিজেপিত আহিল সেইকাৰণে মই ভাবিছোঁ যে এইটো উপযুক্ত সময় নিৰ্বাচন আছে নিৰ্বাচনৰ সময়ত মই নিজকে জড়িত কৰি ৰাখি ভাৰতীয় জনতা পাৰ্টি যিহেতু মই সক্ৰিয়ভাৱে নালাগো মই এটা জেগা আবদ্ধ কৰি ৰাখিম এজন কৰ্মী তেওঁলোকৰ কমি যাব সেই ভাবিলোঁ যে মই উপযুক্ত সময়ত প্ৰত্যেক মোৰ ঠাইত তেনেদৰে উপযুক্ত এজন কৰ্মী ল'ব পাৰিব আৰু সেই কৰ্মীজনে দলত সময় দিব পাৰিব আৰু মই সেইকাৰণে মোৰ কিছু ব্যক্তিগত সময় অসুবিধা আছে সেইটো কাৰণে মই দলৰ পৰা এই সময়ত তেওঁলোকে স্বীকাৰ মই দিবলগীয়াটো দিলোঁ তেওঁলোকে বিষয়ববীয়া স্বীকাৰ জিলা সভাপতিয়ে কৰে নকৰে তেওঁলোকৰ বিচাৰ্য বিষয় মই কিন্তু পদত্যাগ দিলোঁ মই লিখিতভাৱে দিছোঁ তেওঁলোকক উপসভাপতি মোৰ পৰা আমাৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে তেওঁ দায়িত্ব লৈছে যে জিলা সভাপতিলৈ পদত্যাগ পত্ৰ তেওঁ দিব আৰু মই ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগেদি ৰাজ্যিক সভাপতিলৈ মই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলোঁ মোৰ লগত আজি যোৰহাট জিলাৰ মন কী বাতৰ সভাপক সৌৰভ বৈশ্য ডাঙৰীয়াইও পদত্যাগ কৰিছে তেওঁ পদত্যাগ কৰিছে তেওঁৰ কাৰণটো হয়তো বেলেগ হ'ব পাৰে মোৰ লগত নিমিলিবও পাৰে তেওঁ কি কাৰণে কৰিছে মই ইমান কথাটো নাজানো তেওঁ কিন্তু বিতুষ্ট বুলি মই জানো যে দলীয় কাম কাজত কিছু বিতুষ্ট হৈছে যোগ্য প্ৰাৰ্থীয়ে যোগ্য ব্যক্তিয়ে যোগ্য স্থান নাই পোৱা
এইটো এটা মানে মনত চলি থাকিবলগীয়া এটা কথা সকলো কৰ্মীৰ মাজত। আৰু লবি, যোৰহাটত যিটো লবি কেন্দ্ৰিক ৰাজনীতি এই নিৰ্বাচনৰ পিছৰ পৰাই, এই লবি কেন্দ্ৰিক ৰাজনীতিত কিন্তু যোৰহাটখন বিজেপিটো আজি ভাৰতীয় জনতা পাৰ্টি খণ্ড খণ্ড হৈছে। এই খণ্ড খণ্ড বিজেপিত আপুনি কাম কৰা পৰিৱেশ নাই। কাৰোবাৰ ৰিকমেণ্ডেশ্যন, কাৰোবাৰ মানে ৰেফাৰেঞ্চ লৈহে আপুনি বিজেপিত আজি তাৰিখত কাম কৰিব আপুনি সুবিধা লাভ কৰিব, এনেকুৱা ধৰণৰ কথা পৰিৱেশ আজি বিজেপিত আহিল। সেইকাৰণে মই ভাবিছোঁ যে এইটো উপযুক্ত সময়, নিৰ্বাচন আছে, নিৰ্বাচনৰ সময়ত মই নিজকে জড়িত কৰি ৰাখি ভাৰতীয় জনতা পাৰ্টি যিহেতু মই সক্ৰিয়ভাৱে নালাগো, মই এটা জেগা আবদ্ধ কৰি ৰাখিম, এজন কৰ্মী তেওঁলোকৰ কমি যাব। সেই ভাবিলোঁ যে মই উপযুক্ত সময়ত প্ৰত্যেকৰ মোৰ ঠাইত তেনেদৰে উপযুক্ত এজন কৰ্মী ল'ব পাৰিব আৰু সেই কৰ্মীজনে দলত সময় দিব পাৰিব। আৰু মই সেইকাৰণে মোৰ কিছু ব্যক্তিগত সময় অসুবিধা আছে, সেইটো কাৰণে মই দলৰ পৰা এই সময়ত তেওঁলোকে চিকা মই